আজি হ'ল 1 বহাগ মানুহ বিহু। মাহ হালধিৰে গাটো ধুই দিনটোৰ আৰম্ভণি কৰিবলৈ লৈছোঁ। বিহুৰ দিনা ৰাতিপুৱা সোনকালে উঠি মাহ হালধিৰে গা ধোৱা নিয়মটো মায়ে সৰুৰ পৰাই আমাক শিকাই আহিছে আৰু সেয়েহে আজিও আমি সোনকালে উঠি কিনে মাহ হালধিৰে গাটো প্ৰথমতে ধুই লৈছোঁ আৰু এতিয়া এযোৰ মেখেলা চাদৰ পিন্ধি ৰেডি হৈ লওঁ। তো এয়া মই গা পা ধুই ৰেডি হৈ গ'লোঁ। ৰেডি মানে আৰু এটা কাম বাকী আছে, মানে জেতুকা লগাবলৈ, জেতুকাটো লগোৱা হোৱা নাই। সেইটো হোৱাৰ পিছতে গোটেইখিনি ৰেডি হৈ যাম। তো প্ৰথমে সকলোকে ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা আৰু মৰম যাচিলোঁ। সকলোৰে যেন মনবোৰ ৰঙালী ৰঙালী হৈ পৰক আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা সকলোৰে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু এয়া বিহু বুলিলেতো মেখেলা চাদৰযোৰ পিন্ধিলে ভাল লাগে ৰাতিপুৱা। আৰু মুগাৰ কাপোৰ মই কিয় পিন্ধা নাই সেইটো কৈ দিওঁ। মুগাৰ কাপোৰ পিন্ধি এইকেইদিন ভিডিঅ' দিয়ে আছোঁ আৰু ফটো দেখি আছে আপোনালোকে মুগাৰ কাপোৰত, ৰিলছো দেখি আছে। তো ভাবিলোঁ আজি এনে বোৱা কাপোৰ এযোৰকে পিন্ধি যিহেতু ঘৰতে আছোঁ, তো সেয়াই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। কি কি কৰোঁ আমি বিহুৰ দিনা অকণমান ক্লিপ আপোনালোকক দেখুৱাম। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ টিকলাই আইতাকৰ লগত গোসাঁই ঘৰত চাকি গছি জ্বলাই আহিলে আৰু ইয়াত টিলিঙাই এৰাই নাই। আহা টিকলু, মই লওঁ আহা এবাৰ, আহা আহা আহা। হেপী বিহু। কি এয়া বৌৱেও মেখেলা চাদৰ পিন্ধিছে আজি। চাওক ৰাতিপুৱাই পৰা গা পা ধুই হেপী বিহু কৈ দিয়া। হেপী বিহু। এয়া হ'ল আমাৰ টিকলাৰ ঢোল আৰু ইয়াতে এখন গামোচাও মাৰি দিছে খুৰাকে। আৰু এয়া দাদা, আপোনালোকে কৈ থাকে নহয় দাদাটোক ভালকে দেখাবা। তো মই এতিয়া লগাম জেতুকা লগাম আৰু মোক কোনে জেতুকা লগাব সেইটো চাব। কোনোবা আহিছে, কোনে জেতুকা লগাব সেইটো চাব মোক দেই। তুমি আহিছা, কোন আহিছে চাওক আমাৰ ঘৰত। হেপী বিহু। আহা, কি ইমান সোনকালে আহি পালা? 10 মিনিটত ঘৰৰ পৰা আহি গৈছে। বহা, মই ফেনখন দি দিয়া। হাতত আৰু কি লৈ আহিছা? বস্তু বহা। মই জেতুকা লগাবলৈ ওলাইছিলোহে। দিয়া তুমি উইচ কৰি আৰু আহি পাইছেহে মানুহটো অকণমান। এতিয়া লগাম মই জেতুকা। জেতুকাৰ স্মেলটোৱে বিৰাট ধুনীয়া লাগে। আৰু এই আমাৰ ঘৰৰ জেতুকা, কাৰোবাক যদি জেতুকা লাগে মানে আমাৰ তাত আহি ল'ব পাৰে। ছাতৰ ওপৰত মাছৰ কাৰ্টুন এটা তুলিছোঁ জেতুকা। সৰুকে ৰাউণ্ড এটা লৈছোঁ। এয়া মই লগাই আহিলোঁ জেতুকা। দিয়া উইচ কৰা আকৌ চবকে। মোৰ ফালৰ পৰা সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। তো এয়া আজি মোৰ ড্ৰেছযোৰ ভাল লাগিছেনে? কি কৈছে আমাৰ ঘৰত এইযোৰ মানে তাহাঁতৰ ঘৰতো যাম মই। সেইটো মানে নেক্সট ভিডিঅ'। এতিয়া গামোচাখন ভালকৈ জাপি আছে কাৰণ আমাৰ দেউতাক এই গামোচাখন দিব সি, আৰু লগত টি চাৰ্ট এটাও আনিছে। আৰু মা আৰু দেউতাক সেৱা কৰিব প্ৰথমতে। তো সেইকাৰণে সি বোলে চাহো নাখায়, আগে মা দেউতাক সেৱা কৰিহে চাহকাপ খাব। তো সেইকাৰণে এয়া চাওক সেৱা কৰি আছে। দেউতাই ধুনীয়াকৈ আশীৰ্বাদ দিছে, মাও আশীৰ্বাদ দিছে। কি বুলিবা আশীৰ্বাদ দিছে নাজানো আৰু। এয়া দেউতাই গিফ্ট এটা দিলে আৰু মাৰ গিফ্টটো মায়ে পাহৰি থাকিলে নেকি আনিব। এয়া আনিছে, মাৰ গিফ্টটো পাহৰি গৈছিল। এতিয়া আমাৰ ডাঙৰ দাদাক সেৱা কৰিব। সি সেৱা কৰিব লৈছে, দাদাই নালাগে কৈছে, কিন্তু সি কৈছে একো নহয় দাদা কৰোঁ বুলি। তো সি সেৱা কৰিলে। এইবাৰ বৌক সেৱা কৰিব গৈছে, বৌ কৈছে নকৰিবা সেৱা কৰি দিয়ে। এতিয়া লাষ্ট বিহুৱান দিব থাকিল, লাষ্ট বাট নট দ্য লিষ্ট। সৰু দাদা তাক এতিয়া বিহুৱান দিব। দুইটাই বহি আছে সন্মুখী, দুইটাই লাজ কৰি আছে। আহা লাজ কৰিব নালাগে। আৰু দিয়ে সেৱা কৰিব বিচাৰিছিল, বাট দাদাই নালাগে বুলি ক'লে। সেৱা কৰি দিবা নেকি? মোৰ গিফ্টটো লৈ আহিছে সি, কিন্তু নালাগে। তোমালোকৰ ঘৰত যাই কিনে ল'ম নেকি? নালাগে, নাৰাখোঁ এতিয়া, নাৰাখোঁ। তোমালোকৰ ঘৰত যাই ল'ম। তোমাৰ নহয় বিলাক। এইটো দীক্ষিতাৰ মামাৰ ল'ৰা হয়। খাই দিয়া, তোমাৰ নামটো কৈ দিয়া। দীক্ষিতাৰ মাক আহিছে আমাৰ দেউতাক সেৱা কৰিবলৈ। বৌ আহিছে।
মিঠাই খাই আছে চাওক আমাৰ ঘৰত মানে সি আজি লুচি ভাজি আজি নাখায় কাৰণ তাৰ আজি মানে ফাষ্টিং বুলিয়ে ক'ব পাৰি এইটো দুপৰীয়া ভাত নাখায় সি আৰু সন্ধিয়া ভাত খাব মানে সন্ধিয়া নিৰামিষ খায় তো সেইকাৰণে তাক আজি আমি কৰ্ণফ্লেক্স খাব দিলোঁ মিঠাই খাব দিলোঁ আৰু ৰঙা চাহ খোৱা কেনেকুৱা টেষ্টি নে অঁ কি হ'ল জানেনে এই হাতখন ধুয়ে দিলোঁ মই সি অহাৰ এক্সাইটমেণ্টতে হাতখন ধুই দিলোঁ মই ভবা নাছিলোঁ যে ইমান জল্দি আহি যাব 10 মিনিটত আহি গৈছে এনেইতো মিনিমাম 45 মিনিট লাগে যাম নাই নেকি যাম পোৱা নাই তো সেইকাৰণে আহি পেলাই চা ল'লোঁ আৰু নিয়মটো কৰিলোঁ হাতখন ধুই দিলোঁ ৰঙে নাহিল চাবা চা ৰঙে নাহিল হাতখন ধুই মই এইটো ড্ৰেছ খুলিম বুলি ভাবিছিলোঁ বাট বৌ আৰু মায়ে কৈ আছে এনেকৈয়ে যা বিহু হয় যিহেতু মেখেলা চাদৰ পিন্ধিয়ে যা তো সেইকাৰণে মেখেলা চাদৰযোৰ পিন্ধিয়ে চুলিখিনি খালি আঁচৰি লৈছোঁ মেখেলা চাদৰযোৰ পিন্ধিয়ে এতিয়া দিহেঁতৰ ঘৰত যাম মই এয়া গিফ্টবোৰ লৈ লৈছোঁ মানে সি আহিলে এতিয়া ময়ো যাওঁ মোৰ বাৰী এইবাৰ তো ব'লক সিহঁতৰ ঘৰলৈ লৈ যাওঁ এয়া দেখিছেনে মোৰ মেখেলা চাদৰৰ গতি বাহিৰত আহোঁতেহে গম পালোঁ যে মেখেলা চাদৰযোৰ পিন্ধাত ভাল হোৱা নাই মানে কি হ'ল এনেই মই ইস্ত্ৰি কৰি কিনে পিন্ধো পূৰা প্লেট চেট ধুনীয়াকৈ বনাই কিন্তু আজিতো এনেই ৰাতিপুৱা ঘৰতে পিন্ধিছোঁ এনেই আৰু ভিডিঅ' কৰিম বা ফটো উঠিম বা বিহুৰ কাৰণে পিন্ধিছোঁ তো সেইকাৰণে ইমান জাপি চাপি লোৱা নাই এনে নৰ্মেলি লৈছিলোঁ কিন্তু এতিয়া বৌয়ে আৰু মায়ে যেতিয়া কৈ আছে এইযোৰ পিন্ধিয়ে যায় সিহঁতৰ ঘৰত ভাল লাগিছে তো তেতিয়াহে মই ভাবিলোঁ যে কেনেকৈ আছোঁচোন আৰু এতিয়া ঠিক কৰিব সময়ো নাই তো সেইকাৰণে আইলেছ টাইলেছ খুলিলোঁ বাৰু বাট মেখেলা চাদৰযোৰ খুলি কিনে ঠিক কৰা নহ'ল আৰু এনেকৈ পিন্ধি আহিছোঁ হ'লনে এয়া চাওঁ গ্লাছখন খোলাচোন মস্ত ৰ'দ দিছে বহুত ৰ'দ দিছে গোটেই পেকেট আৰু এই যে স্পৰ্টিংটো পিন্ধি আছে দেখিছেনে এই মানুহজনে এইটো মই গিফ্ট কৰিছোঁ সঁচা এইটো মিছা নহয় কৈ দিয়া কোনে গিফ্ট কৰিছে মই গিফ্ট কৰিছোঁ এইটো ব্লু তাক নিজৰ পচন্দ মতে কিনিব দিছোঁ আৰু তাৰপিছত আমাৰ ঘৰৰ পৰা দিয়া টি চাৰ্টটো ধুনীয়া তাক ব্লেকত দিছে কলাৰ থকা খুব ধুনীয়া পিন্ধিলে দেখাব আৰু পিছত তো এতিয়া গৈ আছোঁ দিহঁতৰ ঘৰলৈ বাট এইটো ভিডিঅ'ত আপোনালোকে সেইখিনি দেখা নাপায় আজি ভিডিঅ'টো ইমানেই আছিল বাই বাই মানে দিয়ে আজি হ'বলগীয়া চাচুমা হ'বলগীয়া বৌ হ'বলগীয়া দাদা কি গিফ্ট দিয়ে দেখিলে এতিয়া মই কি গিফ্ট দিওঁ তো সেইটো চাবলৈ আপুনি নেক্সট ভিডিঅ'টো চাব লাগিব তো এইটো ভিডিঅ' ইমানেই বাই বাই গৰমত একদম ৰঙা পৰি গৈছে মুখখন দেখিছা গৰমত ৰঙা পৰি গৈছে তো এইটো ভিডিঅ' বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু এয়া জেতুকা ৰং যে তোমাৰ কাৰণে ৰং নুঠিলে জানা তোমাৰ কাৰণে মই হাতখন সোনকালে ধুই দিলোঁ তো বৈধ্য গৰম লাগিছে চাওকচোন কিমান ৰ'দ আৰু আমাৰ ইয়াতে কালি এডাল গছ পৰিছিল তো সেইকাৰণে এতিয়াও ৰাস্তা ব্লক হৈ আছে গোটেই ক্লিয়াৰ হৈ যোৱা নাই তো বাই বাই ৰিলছ আৰু ভিডিঅ' চাবৰ কাৰণে ইনষ্টাগ্ৰামত যাওক আৰু এই আৰু ওৱান্স এগেইনছ হেপী বিহু আৰু যদি চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই লাভ ইউ অল নেক্সট ভিডিঅ' আহি আছে সিহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিম